মোৰ মানুহজনে কি কৰে? আচলতে বহুতৰে প্ৰশ্ন এইটো। মোক বহুতে কমেণ্ট কৰিছে আৰু মই বহুতৰে কমেণ্টৰ ৰিপ্লাই কৰিছোঁ যদিও বহুখিনি মানুহৰ কিন্তু সেইটো প্ৰশ্ন যে মোৰ মানুহজনে কি কৰে বা আমাৰ জীৱিকাৰ উপায় কি? মানে মই কি কৰোঁ, মোৰ মানুহজনে কি কৰে, এইবোৰ কথা দেই। আজি ভাবিছোঁ কৈ দিওঁ আপোনালোকক মোৰ মানুহজনেনো কি কৰে। বহুতে জানে, মানে মই এটা ভিডিঅ' বনাইছিলোঁ যে মোৰ মানুহজনে বাহিৰত কৰ্মৰত বুলি কৈছিলোঁ, কিন্তু বহুতে ভাবে কি কাম কৰে বা কেনেকুৱা ধৰণৰ জীৱিকা তেওঁৰ, তেনেকৈ বহুতে ভাবে। সেইকাৰণে ভাবিলোঁ আজি কৈ দিওঁ আপোনালোকক। ৰাতিপুৱা কামকেইটাও কৰিবলৈ লৈছোঁ, ভাবিলোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো। প্ৰথমতে নিজৰ কথাকে কৈ লওঁ। মই 2021 চনত যোৰহাট DCB কলেজৰ পৰা, মানে যোৰহাট দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ পৰা দৰ্শন বিভাগত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, মানে স্নাতক ডিগ্ৰী। আৰু এইফালে চাওকচোন, মই শাক পাচলিও কাটি আছোঁ কিন্তু দেই কথাটো কৈ থাকোঁতে। তাৰপিছতে মোৰ মানুহজনলৈ আহোঁ। মোৰ মানুহজনেনো কি কৰে বহুতৰ জানিবলৈ মন, কাৰণ মই ভিডিঅ' এটাত কৈছিলোঁ যে মোৰ মানুহজনে বাহিৰত কৰ্মৰত। এই ভিডিঅ'টো বনোৱাৰ কাৰণে আকৌ বহুখিনি কথা যে বাহিৰত কৰ্মৰত, কি কৰে তেখেতে, আচলতে হয় বাৰু জানিবলৈ মন যায়, যিহেতু মোৰ ভিডিঅ' চাই মোৰ বিষয়ে জানিবলৈ মন যায়, নহয় জানো বাৰু। বৰ্তমান বাৰু মই এগৰাকী গৃহিণী। মুঠতে মই BA পাছ কৰিছোঁ যোৰহাট DCB কলেজৰ পৰা ফিল'চফি ডিপাৰ্টমেণ্টত। সেইটো মোৰ কথা ক'লোঁ, ঠিক আছে। নেক্সট আহিলোঁ মোৰ মানুহজনৰ কথা। আচলতে মোৰ মানুহজনে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত বৰ্তমান। মানে মোৰ মানুহজন ইণ্ডিয়ান আৰ্মিত চাকৰি কৰে আৰু সেইকাৰণে তেওঁ ঘৰৰ পৰা বাহিৰত থাকে। মেইন কথা সেইটোৱে যে মোৰ মানুহজন এজন আৰ্মি। আৰু এইফালে চাওকচোন, আমাৰ ভণ্টীয়ে কাম কৰি আছে। মই আকৌ আমাৰ ভণ্টিহঁতৰ লগতে ব্যস্ত দেই দিনটো। এইফালে চাকি গছ জ্বলোৱা হ'ল আৰু এইফালে ভিডিঅ'টো সামৰণি মাৰিলোঁ। কেনে পালে জনাব। আজিলৈ ভিডিঅ' ইমানেই, বাই।